আমি গৈ আছোঁ এতিয়া বিয়া ঘৰলৈ। সিদমীয়া ভণ্টিৰ বিয়া আছে আজি জোৰোণৰ ঘৰত বিয়া ঘৰত খবৰ এটা লৈ যাওঁ বুলি আহিলোঁ। বিয়া ঘৰত এনে দৃশ্য দেখাটো একদম তেনেই সাধাৰণ কথা। আৰু কোনে কাক কেতিয়া এনেকৈ চুলি বান্ধে ৰাস্তাৰ মাজতে আপোনালোকে কমেণ্ট কৰি জনাব দেই। কইনা মনটো বেছ ভালেই দেখিছোঁ। ইয়াত দেখিছে নহয় হাঁহি ধেমালি কৰি আছে লগৰ কেইজনীৰ লগত। এয়া হৈছে বিয়া ঘৰৰ সন্ধিয়া পৰিৱেশ। মই যিহেতু ডিউটিত আছিলোঁ দিনৰ দিনটো আহিব নোৱাৰিলোঁ বিয়ালৈ, আৰু সন্ধিয়াতে পাক এটা মাৰিলোঁ বলক যাওঁ বুলি ভিতৰলৈ। আৰু মোৰ লগত আছিলে ৰাজা আৰু মনজিত। এয়া হৈছে আমাৰ শিল্পা ভণ্টি। আগৰ ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখিছে একদম ৰাতিপুৱাৰ পৰা বোলে ফটো মাৰিয়ে আছে। দৰা আহিব হৈছে আৰু এইফালে কিনকিনীয়া বৰষুণ জাগি আহিছে, যিহেতু আমি বিহু মাৰিব পৰা নাই।
মটন দিছা নে চেনি দিছা? তুমি যোনটো বিচাৰা। যুগ্ম জীৱন সুন্দৰ হওক তাকে কামনা কৰিলোঁ আৰু ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ কৰিলোঁ।